হেল্ল' এভৰিৱান ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেৰিট লিষ্টত নিজৰ নাম্বাৰটো আপডেট দিব বিচাৰে, নতুন এটা নাম্বাৰ দিব বিচাৰে, সেইটো নাম্বাৰত কণ্টেক্ট নহয়, যিটো কণ্টেক্ট নাম্বাৰ আছে সেইটোত কল নাযায়, অৰ্থাৎ নাম্বাৰটো বন্ধ হৈ গ'ল। গতিকে তোমাৰ নাম্বাৰটো কেনেকৈ চেঞ্জ কৰিবা? আমি আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ইমেইলৰ জৰিয়তে নাম্বাৰটো আপলোড কৰিবা, কিন্তু বহুতে আমাক কমেণ্ট কৰি আছে যে আমি ইমেইলটো পোৱা নাই আৰু কেনেকৈ এপ্লাই কৰিম সেইটো নাজানে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি কেনেকৈ এপ্লাই কৰিব আমি জনাই দিম। স্ক্ৰীনত এখন ন'টিচ দেখিবলৈ পাই আছে। ন'টিচখনত লিখা আছে যে যি কমেণ্ট আছে নাম্বাৰ চেঞ্জ কৰিব বিচাৰা, এই সকলোবোৰ এই ন'টিচত থকা ইমেইলটোত তলত দেখিবলৈ পাই আছে এটা ইমেইল আছে। ইমেইলত গৈ ধুনীয়াকৈ SMS কৰি দিলে সিহঁতে তোমাৰ প্ৰব্লেমটো ছল্ভ কৰি দিব। কিন্তু ইমেইলত গৈ কেনেকৈ নাম্বাৰটো চেঞ্জ কৰাৰ কাৰণে SMS কৰিব, এপ্লাই কৰিব, অথবা যিকোনো বিষয় জানিবলৈ হ'লে কেনেকৈ SMS-টো দিব, কেনেকৈ ইমেইলত গৈ মেছেজ কৰিব, এই সম্পূৰ্ণ বিষয়ে বহুতৰ প্ৰব্লেম হৈ আছে। গতিকে কেনেকৈ এই সম্পূৰ্ণ কামবোৰ কৰিব, কেনেকৈ নিজৰ নাম্বাৰটো চেঞ্জ কৰাৰ বাবে SMS দিব আমি দেখুৱাই দিম। স্ক্ৰীনত এটা ইমেইল দেখিবলৈ পাই আছে। এই ইমেইলটোত গৈ অৰ্থাৎ আমি ইমেইলটো ডেছক্ৰিপশ্যনত দি দিম। ইমেইলত গৈ আপোনালোকে চিম্পলি ইমেইলটোত ক্লিক কৰিব। ইমেইলত ক্লিক কৰাৰ লগে লগে অলপ সময় ইয়াত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত মোৰ ইমেইলটো আছে। এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে ছাবজেক্ট দেখিবলৈ পাই আছে। ছাবজেক্টত চিম্পলি আপোনালোকে লিখিব চেঞ্জিং মোবাইল নাম্বাৰ। ইয়াত ছাবজেক্ট দেখিবলৈ পাই আছে। ইয়াত ছাবজেক্টত আপোনালোকে লিখিব যে চেঞ্জিং অফ মোবাইল নাম্বাৰ, চেঞ্জিং অফ মোবাইল নাম্বাৰ ডিউ টু দ্য subject changing of mobile number due to the damage of the earlier one. পিছত তলত আপোনালোকে লিখিব dear sir, আই দি যিটো আপোনাৰ নাম আছে সেই আপোনাৰ নামটো ধুনীয়াকৈ লিখিব। মই ইয়াত এটা নাম দি দিছোঁ। আৰু পিছত an awardee of Dr. Banikant Kakoti, an awardee of Dr. Banikant Kakoti। পিছত লিখিব award 2024 bearing। পিছত আপোনাৰ HS ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে সেইটো লিখিব। HS ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মই ইয়াত এটা 00 দি থৈ দিছোঁ, কাৰণ মই ভিডিঅ'টোত কেৱল আপোনালোকক দেখুৱাই আছোঁ। পিছত ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন এডমিটত যিখিনি আছে সেইখিনি। পিছত আপোনাৰ মেৰিট লিষ্টৰ চিৰিয়েল নাম্বাৰটো ধুনীয়াকৈ লিখি দিব। মেৰিট লিষ্টত যিটো চিৰিয়েল নাম্বাৰ আছে লিখি দিব। পিছত আপোনাৰ স্কুল নামটো লিখিব। মই ইয়াত এটা নাম দি দিছোঁ। পিছত আপোনাৰ স্কুলৰ লোকেশ্যনটো ধুনীয়াকৈ ইয়াত দি দিব। স্কুল নামটো লিখাৰ পিছত তলত লিখিব I would like to update my new mobile number। আপডেট মাই নিউ মোবাইল নাম্বাৰ দি আপোনাৰ নাম্বাৰটো দি দিব। ইয়াত .0 ঠাইত আপোনাৰ নাম্বাৰটো ইন দ্য এপ্লিকেশ্যন ফৰ গেটিং আপডেটছ ৰিগাৰ্ডিং মাই এৱাৰ্ড, যিটো নাম্বাৰ দিব বিচাৰে, চেঞ্জ কৰিব বিচাৰে সেইটো ইয়াত দিব। পিছত ইজ ডিউ টু ছাডেন ডেমেজ ইয়াৰ্লিয়াৰ কণ্টেক্ট নাম্বাৰ, ইয়াত আপোনাৰ কণ্টেক্ট নাম্বাৰটো আকৌ দি দিব। কণ্টেক্ট নাম্বাৰ দিয়াৰ পিছত লিখিব I would be grateful for your kind consideration in this regard। ইয়াত ইন দিছ ৰিগাৰ্ড লিখি দিব। ইন দিছ ৰিগাৰ্ড লিখাৰ পিছত তলত লিখি দিব থেংক ইউ এভৰিৱান। তলত ধুনীয়াকৈ থেংক ইউ এভৰিৱান লিখাৰ পিছত ইয়াত আপোনালোকে ওপৰত এটা ত্ৰিভুজৰ নিচিনা এটা চিন দেখিবলৈ পাই আছে। ত্ৰিভুজৰ নিচিনা এটা চেণ্ডৰ অপশ্যন দেখিবলৈ পাই আছে। ইয়াত কোনো চেণ্ড লিখা নাই।
এই সেন্ডৰ অপশ্যনটোত তলত থেংক ইউ লিখাৰ পিছত এই সেন্ডৰ যিটো অপশ্যন দেখিবলৈ পাই আছে সেই অপশ্যনটোত ধুনীয়াকৈ ক্লিক কৰিব সেইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মেছেজ আছে সেইটো অলৰেডি সেন্ড হৈ যাব পিছত সেইটো সেন্ড অলৰেডি হৈ যাব পিছত আপোনাৰ কামটো সলভ হৈ যাব গতিকে আজিৰ এই ভিডিওটো ইয়াতেই সমাপ্ত কৰোঁ যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিব আমি সদায় এনেকুৱা ইনফৰমেটিভ ভিডিও দি থাকিম আৰু যদি ভিডিওটোৰ পৰা কিবা হেল্প পাইছা তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটোত এটা লাইক কৰিবা পিছত ধুনীয়াকৈ এবাৰ সম্পূৰ্ণখিনি চাই ল'ব থ্যাংক ইউ এভৰিৱান থ্যাংকস ফৰ ওয়াচিং